লংকাৰ ঠাইছোৱালীত বালি মাফিয়াৰ দাদাগিৰি প্ৰশাসনৰ নিৰ্দেশকো কেৰেপ নকৰে বালি মাফিয়াই অবৈধভাৱে চলাইছে কপিলী নদীৰ বালিৰ খনন কাৰ্য কপিলী নদীৰ বুকুত ৫টাকৈ মেচিন লগাই চলাইছে এই খনন কাৰ্য প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ পাছতো মেচিন লগাই নদীৰ বুকুৰ পৰা বালি খনন কৰি আহিছে বালি মাফিয়াই স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই মেচিন লগোৱা সন্দৰ্ভত বিভাগীয় বিষয়াক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ আছে ইপিনে স্থানীয় বন বিভাগক অৱগত কৰিলেও ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ এই ক্ষেত্ৰত বন বিভাগৰে বুজাবুজি কৰি বালি মাফিয়া অবৈধভাৱে ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন হৈছে লক্ষণীয় যে বান প্ৰবণ অঞ্চলটোত নদীৰ বুকুত খনন কৰাটো কিমান যুক্তিসংগত সেয়াক লৈ উত্থাপিত হৈছে প্ৰশ্ন ঠাইছোৱালী নামৰ এখন গাঁও আছে আৰু ওচৰত ফৰ্মাপা গাঁও আছে ইয়াত যেহেতু বছৰি বছৰি বানপানী হৈ আছে আৰু বানপানীৰ ফলত গৰাখহনীয়াৰ এখন গাঁও একেবাৰে বিলীন হৈ গৈছে এই বালিত বা পানীত এই অৱস্থাত মানে বিভাগীয় কৰ্তৃপক্ষই ইয়াত মহল এটা কেনেকুৱা দিব পাৰিলে এইটো এটা আচৰিত কথা যদি মহল দিছে ইয়াত ৰাইজৰ লগত আলোচনা কৰিব লাগিছিল ৰাজহুৱা মিটিং দিব লাগিছিল আৰু গৰাখহনীয়াৰ পৰা কিদৰে আমি নিৰাপদে থাকিব পাৰোঁ সেইটো বিভাগীয় কৰ্তৃপক্ষই বিচাৰ বিবেচনা কৰিব লাগিছিল কিন্তু সেইবিলাক নকৰাকৈ ইয়াত অবৈধভাৱে ইয়াত এতিয়া মেচিন লগাই বালি উঠাই আছে মেচিনত 144 জাৰি কৰা আছে তৎসত্ত্বেও মেচিন লগাই তেওঁলোকে বালি উঠাই আছে আৰু আমি বাৰে বাৰে মেচিনৰ ওপৰত কমপ্লেইন বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছত কমপ্লেইন কৰাৰ পিছতো কেনেকুৱা যে তেওঁলোকে মেচিন ৰাতি চলায় কেতিয়াবা দিনতো চলায় আৰু একো ব্যৱস্থা লোৱা নহয় এইটো আমি আচৰিত পাইছোঁ আৰু ইয়াৰ ফলত এই ৰাস্তাটো মাথাউৰিটো কি হ'ল আৰু মাথাউৰিটো ইতিমধ্যে চৰকাৰে প্ৰায় কোটি টকাৰ কাম কৰিছে মাথাউৰিত সংস্কাৰণ কৰিবৰ কাৰণে অলপ উন্নত কৰিবৰ কাৰণে কিন্তু এই মাথাউৰিৰ ওপৰত ডাম্পাৰ আপোনাৰ ট্ৰিপাৰ ট্ৰেক্টৰ সব মাথাউৰিৰ ওপৰত চলি আছে আৰু মাথাউৰিৰ ওপৰত ভাবুকি মানে কি মাথাউৰি এনেকুৱা অৱস্থা হ'লে মাথাউৰিয়ে ধ্বংস হৈ যাব আৰু মাথাউৰিয়ে আমাৰ সুৰক্ষাৰ একমাত্ৰ স্থল হৈছে মাথাউৰিটো নদীৰ কিনাৰটো হৈছে এতিয়া যি অৱস্থাত আপোনালোকে দেখা পাইছে এতিয়াই আজি যদি বানপানী হয় আজিয়েই আগতকৈ 10 গুণ বেছি ক্ষতি কৰিব আগতে যি বানপানী হৈছিলে আগতকৈ 10 গুণ বেছি ক্ষতি কৰিব প্ৰশাসনে যদি গুৰুত্ব নিদিয়ে তেন্তে এই যিখিনি গাঁও আছে সেইখিনি এই বছৰ বানপানী হ'ল আৰু শেষ আৰু এইবিলাক গাঁও নাথাকে ফৰেষ্টৰ মানুহ নাহে নেকি ফৰেষ্টৰ মানুহ আহে আজিও আহিছে আজি আহি পেলাই মেচিনবিলাক চিজ নকৰে মেচিন তেওঁলোকে স্পটত পায় কিন্তু চিজ নকৰে মানে ফোন কৰি কাৰোবাক কয় যে মেচিন কেইটা উঠাই দিবি আমাক কৈছে যে মেচিন কেইটা উঠাই ল'ব তেওঁলোকে আবেলি আৰু আমি অহাকালি আহি ট্ৰাকত ভৰাই লৈ যাম কিন্তু আমাৰ কথা হ'ল কি 144 যেতিয়া লগোৱা আছে স্পটত মেচিন পাইছে আপুনি কোনে মেচিন লগাইছে মেচিন লগোৱাজন আৰু মেচিন দুয়োটা চিজ কৰিব লাগে মেচিন লগোৱাজনক এৰেষ্ট কৰিব লাগিছিল কৰায়ত্ব কৰিব লাগিছিল সেইটো নকৰে কিয় লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি